কবিতাৰ শিৰোনাম এজাক পক্ষী আৰু কাৰ্বি পাহাৰ। এদিন তিব্বতৰ পূৰ্ব দিশীয় চেঁচা ধুমুহা টিকা পাৰ্কো পাহাৰ জ্বলি পৰিছিল। আসন্ন হৈছিল সিংহাসন পাহাৰৰ সিংহাসন শৃংগ। লাংলক্ষ বৰজুৰি দলামাৰাত বৃষ্টি নামিছিল। শিলত শিলুই ধৰিছিল। শিল ভাঙি ভাঙি হোৱা মাটিত ৰ'দ চাব খুজি বেতুলা বান হাৱালো আৰু পাইনবোৰ বাঢ়িছিল। পাহাৰৰ বুকু ঢাকি গজি উঠে হেমথেংচং। দিছু লংনিত ধনচিৰি বৈ যায়। থুই যায় ৰিত পানী খেতিৰ পলসুৱা স্বপ্ন। হেমথেংচং বাঢ়ি আহে। বতাহৰ সতে সহবাস কৰা মানুহবোৰ সহবাস কৰে গছৰ সতেও। পাহাৰৰ ছায়াত বৃষ্টিৰ মাজত বৃদ্ধি হোৱা হৃদয়পৰত বেলিৰ হেঙুল বৰণে চাপ দি যায়। শেলুৱৈৰ দৰে শীতল সেউজীয়াৰে আবৃত স্বচ্ছতাৰ আৱৰ্ষণা মনত আকাশী উদাৰতা। সিংহাসন শৃংগত মেঘ ধৰিব খোজা প্ৰাণত প্ৰকৃতিৰ প্ৰাণ উজ্জ্বল প্ৰাণৱন্ত প্ৰশান্তি। আকাংক্ষাৰ সৰু বৃত্তত তৃপ্তিৰে শুই থাকে মানুহবোৰ। হোৱাংহোৰ প্লাৱন দেখা মানুহবোৰে পাহাৰৰ শিখৰত পাতদেশত উপত্যকা সমভূমিত লেংপুং মকচম নৃত্যত মগ্ন হয়। দমাহী কিকানত উৎসৱ বাৰৈধি হয়। লেংপুং আলোনৰ চন্দেচনৰে পাঞ্চৈ চিম্পিৰ স্পৰ্শত পিকুক উৰে ভজাৰুৰ পাখি হৈ। নিৰ্জন পাহাৰৰ পৰা নীৰৱে বৈ থাকে ধনচিৰি কপিলী। বাঢ়ি আহি কোলাহল অবিহনে হেমথেংচং। যমুনা দিছু লংনিতৰ দুয়োপাৰে কোনো ঘূৰ্ণিত উৰি অহা অচিন পক্ষীৰ নিনাদ বাঢ়ে। সিহঁত ভীমৰাজ ভজাৰুৱানীৰ বাঁহ ভাঙি বাঁহ সাজে। কাৰ্বি পাহাৰৰ হালধীয়া ৰাজা ড্ৰেগনৰ ৰক্তৰ উশাহ কাঢ়ে। মৰ্ণিং গ্লৰি চেৰী ব্লুচুমৰ পাহি ছিঙি ছিঙি সাজি লৈ নিজৰ শয্যা। দামবাঙৰ পৰা মান্দুৰ পৰা হাঁহিবোৰ সৰি সৰি লেৰেলি যায়। টোপনি হেৰুৱাই উমচুৱে উপত্যকাৰ বুকু ভিদি শোক বয়। কাংথিলাংশ টকলাংশৰ মেঘবৰণ পানী কাৰ হাতৰ পৰশত শুকায়? কিয় বাৰু?